এই যে স্নেক ৰেস্কিউ টিমবিলাক থাকে সাপ উদ্ধাৰ কৰে তেওঁলোকে ৰিচেণ্টলি এটা কাম কৰিছে যিটো মোৰ অলপো ভাল লগা নাই একচুৱেলি স্নেক ৰেস্কিউ টিমবিলাকে বহুত এটা মহান কাম কৰে তেওঁলোকে মেইনলি কি কৰে যদিহে কোনোবা সাপ জংঘলৰ পৰা বা হাবিৰ পৰা আহি কাৰোবাৰ মানুহৰ ঘৰত সোমাই যায় সেয়া মানুহৰ কাৰণে যিহেতু বহুত ডেঞ্জাৰাছ হয় তেওঁলোকে গৈ সাপটো ৰেস্কিউ কৰে আৰু যথাস্থানত য'ত সাপটো থাকিব লাগে তাত গৈ এৰি থৈ আহে বহুতকেইটা টিম আছে অসমত কিন্তু ৰিচেণ্টলি এটা ভিডিঅ' দেখিলোঁ য'ত তেওঁলোকে কি কৰিছে ফেটি সাপৰ কণী পালে ক'ৰবাত বিচাৰি মানে বহুতখিনি আছিলে সেইখিনি আনি আৰ্টিফিচিয়েলি মানে নিজে ঘৰত আনি উমনি দি সেইখিনি পোৱালি কৰিছে আৰু সেইখিনি গৈ কোনোবা এখন অভয়াৰণ্যত এৰি দিছে তাৰ আগতে আমি সাপৰ লগতে দুই জেগা মিলি পেলাই আমি টোটেল 80টা কণী পাইছিলোঁ সেই কণীখিনি আমি আনিলোঁ আনি পেলাই সেই জেগাৰ পৰা আনি পেলাই আমি নিজাববীয়াকৈ তাক আমি উমনি ব্যৱস্থা কৰিলোঁ উমনি অন্তত আজি 80টা কণীৰ পৰা 65টা কণী সুকলমে ফুটি ওলাইছে আমি এতিয়া কণীখিনি কিছু সময়ৰ পাছতে লাওখোৱা অভয়াৰণ্যত মুকলি ব্যৱস্থা কৰিম কিন্তু এই কথাটো একচুৱেলি অকণমান বেছি হৈ যোৱা নিচিনা লাগিছে কি কাৰণে কৈছোঁ সেই অভয়াৰণ্যখনত অকল মানে জীৱ জন্তুৱে নাই নহয় তাৰ আশে পাশে বহুতো মানুহৰ ঘৰ থাকে ইমানবিলাক যদি ফেটি সাপ তেনেকৈ বাহিৰৰ পৰা গৈ কোনোবাই এৰি দিয়ে বহুতো মানুহক মানে সাপে দংশন কৰিব পাৰে আৰু যিহেতু বহুত বিষাক্ত হয় ফেটি সাপ গতিকে মানুহৰ মৃত্যু হ'ব পাৰে সেইটো কাৰণে তেওঁলোকে অলপ চিন্তা কৰিব লাগে মানে নেচাৰৰ এটা ৰুল আছে ন ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট বুলি মানে নেচাৰে যাক জীয়াই ৰাখিব বিচাৰিছে যি ফিট হয় সি জীয়াই থাকিব আৰু বাকীবোৰ নাথাকে গতিকে মোৰ বোধেৰে সাপ মাৰিবও নালাগে আৰু এনেকৈ আৰ্টিফিচিয়েলি উমনি দি সাপ জন্ম দিবও নালাগে দুইটাই মোৰ মতে উচিত কথা নহয় নেচাৰৰ কাৰণে নেচাৰে সেইটো মানে সহ্য নকৰে আৰু তাৰ মানে ফলটো মানুহে ভুগিব লাগিব গতিকে আপোনাৰ এই বিষয়ে কি মতামত এবাৰ কমেণ্ট কৰি জনাবচোন হয়তো মই ভুলো হ'ব পাৰোঁ মানে প্ৰকৃতি প্ৰেমী হয় তেওঁলোক জন্তু প্ৰেমী সাপ প্ৰেমী কিন্তু মই ভাবোঁ এনেকৈ মানে সাপৰ যিটো জনসংখ্যা প্ৰকৃতিয়ে যিটো ৰাখি থৈছে মানে যিটো পপুলেশ্যন যিটো থাকিব লাগে তাতকৈ যদি বেছি কৰি দিয়ে মানুহে আৰ্টিফিচিয়েলি সেইটো মোৰ মতে ভাল নহয় ধন্যবাদ